বৃত্তান্তৰ দৰ্শকসকলক দিব খুজিছোঁ এটা ব্ৰেকিং নিউজ। অসম নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বুজন পৰিমাণৰ কানি। দিলাই আৰক্ষীৰ এটা দলে নিয়মীয়া তালাচীৰ সময়ত এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়। এখন বিলাসী বাহনত কৌশলেৰে কানিখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল যদিও উক্ত সময়তে আৰক্ষীয়ে তালাচী চলাই এই বৃহৎ পৰিমাণৰ কানি জব্দ কৰিবলৈ সক্ষম হয়। RJ10UB5000 নম্বৰৰ এখন ইন'ভা গাড়ীৰে কানিখিনি সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল। মণিপুৰৰ পৰা ৰাজস্থান অভিমুখে আহি থকা বাহনখনত আজি দিলাই আৰক্ষীয়ে চলোৱা কঠোৰ তালাচীৰ সময়ত এই বৃহৎ পৰিমাণৰ কানি জব্দ হয়। সৰবৰাহকাৰীয়ে বাহনখনৰ তলত গোপন চেম্বাৰ সাজি আৰক্ষীৰ চকুত ধূলি দি কৌশলেৰে কানিখিনি সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল যদিও আৰক্ষীৰ কঠোৰ তালাচীৰ বাবে সৰবৰাহকাৰীৰ এনে অপচেষ্টা ব্যৰ্থ হয়। জব্দ হোৱা ইন'ভাখন ডিমাপুৰৰ পৰা ৰাজস্থান অভিমুখে গৈ আছিল বুলি জানিব পৰা গৈছে। জব্দ হোৱা কানিখিনিৰ পৰিমাণ প্ৰায় 10 কেজি। জব্দ হোৱা কানিখিনিৰ বজাৰ মূল্য কমেও প্ৰায় 1 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে দুজন সৰবৰাহকাৰীক ইতিমধ্যে আটক কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে। ধৃত সৰবৰাহকাৰী দুজন ৰাজস্থানৰ দীপক মীনা আৰু চেইন সিং শেখাৱত বুলি চিনাক্ত কৰা হৈছে। দৰ্শকসকলক পুনৰবাৰ জনাব খুজিছোঁ এটা ব্ৰেকিং নিউজ। অসম নাগালেণ্ড সীমান্তৱৰ্তী লাহৰীজানত আৰক্ষীয়ে আজি তালাচী চলাই বুজন পৰিমাণৰ কানি জব্দ কৰিবলৈ সক্ষম হয়। দিলাই আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়ত এই বৃহৎ পৰিমাণৰ কানি জব্দ কৰা হয়। RJ10UB5000 নম্বৰৰ এখন ইন'ভা বাহনত তালাচী চলাই আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ কানি জব্দ কৰে। কানিখিনি বাহনখনৰ তলত গোপন চেম্বাৰ সাজি আৰক্ষীৰ চকুত ধূলি দি কৌশলেৰে সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল যদিও আৰক্ষীৰ কঠোৰ তালাচীৰ বাবে সৰবৰাহকাৰীৰ এনে অপচেষ্টা ব্যৰ্থ হয়। আৰক্ষীয়ে এই সংঘাতত ইতিমধ্যে দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। ধৃত সৰবৰাহকাৰী দুটা দীপক মীনা আৰু চেইন সিং শেখাৱত বুলি চিনাক্ত কৰা হৈছে। ধৃত দুয়োটা সৰবৰাহকাৰী ৰাজস্থানৰ বুলি জানিব পৰা গৈছে। আনহাতে জব্দ কৰা কানিখিনিৰ বজাৰ মূল্য কমেও প্ৰায় 1 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে।